মোৰ এছ গড ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আচলতে মই সেইদিনা যি দুজনী ছাগলী আনিছিলোঁ, এই দুজনী আনোতে মই ভাবিছিলোঁ ইহঁতৰ খোৱা লোৱাত কিবা প্ৰব্লেম হ'ব পাৰে বুলি, কিন্তু আচলতে ইহঁতৰ খোৱা লোৱাৰ প্ৰব্লেম একেবাৰে নাই। আমাৰ গাঁৱলীয়াখিনি যিখিনি খায় ইহঁতেও সেইখিনিয়ে খায়, খালি এটা প্ৰব্লেম ইহঁততকৈ সিহঁতক 3% বা 5% অলপ খাদ্য বেছিকৈ লাগে, তাত বাৰু বেলেগ ডিফাৰেঞ্চ একো নাই। চাব পাৰে মই এয়া আমৰ শুকান পাত, ডাল এটা ভাঙি পৰিছিলে, শুকাই আছিলে, মই সেই পাত দিছোঁ, সিহঁতে ধুনীয়াকৈ খাইছে, এই চাব পাৰে। আৰু ইহঁতক মই কি দিওঁ আচলতে, এই যে লতাটো আছে, এই লতাটো মই আপোনালোকক দেখাই দিছোঁ, পাতটো ভালদৰে, এই যে পাতটো, এই লতাটো আপোনালোকে খুৱাব পাৰে। আচলতে এই লতাটোত বিৰাট ঔষধি গুণ থাকে। ইয়াৰ ঔষধি গুণবোৰ আৰু কি কি ভাল উপকাৰিতা আছে ইয়াৰ বাবে মই আৰু এটা ভিডিঅ' বনাম। আমাৰ যিখিনি ঘৰুৱা গছ বা পাতৰ যিখিনি উপকাৰিতা আছে তাক লৈ মই অন্য ভিডিঅ' এটা বনাম, ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। হয়তো বহুতে ভয় কৰি থাকিব পাৰে, আচলতে ডাঙৰ ছাগলী আনিলে খোৱা লোৱাত অসুবিধা হয় নেকি, আপোনালোকে চাব পাৰে। ইহঁতে শুকান পাত বা যিকোনো পাত অতি সহজে ইহঁতে খাই। খোৱা লোৱাত মই বিশেষ অসুবিধা এতিয়ালৈকে পোৱা নাই, বা ইহঁতৰ বেমাৰ আজাৰো হোৱা নাই। চাব পাৰে, মই পানী দি থৈ দিছোঁ। আমাৰ গাঁৱলীয়াখিনি এইখিনি। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ মৰমবোৰ কমেণ্টত জনাব।